कधी-कधी म्हणजे असे ओके. ডক্টৰ পাকেশ বৈশ্য, মই এইমছ গুৱাহাটীৰ পেথলজি বিভাগৰ এগৰাকী চিকিৎসক আৰু প্ৰাধ্যাপক। আজি আমি বেজেৰাৰ স্বাস্থ্য কেন্দ্ৰলৈ অহাৰ মুখ্য উদ্দেশ্য আছিলে যে মানে যিসকল পেচেণ্টৰ ধৰি লওক মুখৰ ভিতৰত বা মুখৰ গহ্বৰত কিবা ধৰণৰ ৰোগৰ সৃষ্টি যদি হৈ আছে আৰু সেইটো তেওঁলোকে বহুত সময়ত গম নাপায়, সেই বেমাৰখিনি যাতে আমি স্ক্ৰীন কৰিব পাৰোঁ আৰু তেওঁলোকক সেই বেমাৰৰ বিষয়ে সজাগ কৰিব পাৰোঁ, সেয়া আমাৰ প্ৰধান উদ্দেশ্য আছিলে। চ' আমাৰ লগত ইয়াতে জড়িত আছে ডক্টৰ ৰশ্মি, কমিউনিটি বিভাগৰ, কমিউনিটি মেডিচিন বিভাগৰ। তাৰ লগত আছে আমাৰ লগত ডক্টৰ জিজিতা, তেওঁ ENT বিভাগৰ প্ৰাধ্যাপক হয়, আৰু লগতে আছে আমাৰ লগত ডেণ্টিষ্ট্ৰি বিভাগৰ ডক্টৰ ৰাহুল, আৰু লগতে আমাৰ যিখিনি ৰেচিডেণ্ট ডক্টৰ আছে তেওঁলোকো আহিছে। আমি ইয়াতে অহাৰ ফলত আমি প্ৰায় 40তকৈ বেছি ইয়াতে ৰোগীক লগ পাওঁ। তেওঁলোকক আমি প্ৰথমতে এখন সভাত তেওঁলোকক এই বেমাৰৰ বিষয়ে অৱগত কৰাওঁ যে তেওঁলোকে নিজৰ মুখৰ গহ্বৰৰ বা স্বাস্থ্যৰ প্ৰতি কেনেধৰণৰ মানে যত্ন ল'ব লাগে, বা যদি মুখৰ ভিতৰত অজানিতে যদি কিবা ধৰণৰ ধৰি লওক কিবা চামনি পৰিছে বা কিবা ঘাঁ লাগিছে বা কিবা ধৰণৰ বিষ নোহোৱাকে কিবা ধৰণৰ অসুবিধা হৈ আছে, সেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে জানে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য আছিলে। কাৰণ এইবিলাক বেমাৰেই বা এই যিবিলাক আৰম্ভণিতে হোৱা ৰোগৰ লক্ষণ, সেইবিলাক আমি বহুত সময়ত গম নাপাওঁ, সেইবিলাকে পিছত গৈ পিনে এটা দুৰাৰোগ্য ৰোগ যেনেকুৱা কৰ্কট ৰোগত পৰিণত হ'ব পাৰে। চ' তেওঁলোকক ইয়াৰ লগতে আমি জনালো যে যেনেকুৱা ধৰি লওক ধপাত খালে কি হ'ব পাৰে, বা গৰম চাহ বা চোকা দাঁত থাকিলে কি হ'ব পাৰে, সেই বিষয়ে তেওঁলোকক অৱগত কৰালো। আৰু আমাৰ ৰোগীসকলে এই সন্দৰ্ভত ভালকে বুজি পাইছে কথাখিনি, আৰু ইয়াতে আমি তেওঁলোকক কৈছো যে তেওঁলোকে যাতে সমাজৰ বেলেগসকল লোককো কয় যে ধৰি লওক এনেকুৱা ধৰণৰ যদি কিবা অসুবিধা হৈ আছে তেওঁলোকে যাতে জনায়, আৰু তেওঁলোকে যাতে ধৰি লওক যদি তেওঁলোকে সেনেকুৱা ৰোগী আহে, প্ৰথম কথা যেনেকে বেজৰা স্বাস্থ্য কেন্দ্ৰত আমি আহিছো, তেওঁলোকে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত নিজকে জনাব যে মোৰ এনেকুৱা ধৰণৰ অসুবিধা হৈ আছে। তাৰ পৰা তেওঁলোকক ৰেফাৰ কৰি দিবা হ'ব এইমছ গুৱাহাটীত। তেতিয়া আমি এইমছ গুৱাহাটীত আমি তেওঁলোকক ধৰি লওক যেতিয়া আহিব, তেওঁলোকৰ যিখিনি ধৰণৰ ইয়াৰে বেমাৰৰ প্ৰতিকাৰ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা, সেইখিনি গ্ৰহণ কৰা হ'ব। আমাৰ যিখিনি চৰকাৰী নিয়মত যিখিনি আছে সেই হিচাপেই হ'ব। আৰু তাৰোপৰি ধৰি লওক আমাৰ এটা গৱেষণা প্ৰজেক্ট এটাও আছে, তাৰ আণ্ডাৰত তেওঁলোকৰ ধৰি লওক যিখিনি ধৰি লওক ইনভেষ্টিগেশ্যন হয়, ধৰি লওক যেনেকে হিষ্টোপেথলজিকেল ইনভেষ্টিগেশ্যন বা বায়পচি লগা হ'লে সেইখিনি ফ্ৰী হ'ব। তাৰোপৰি বাকীখিনি আমাৰ এইমছ গুৱাহাটীৰ যিখিনি নিয়ম আছে তাৰ মতে পৰিচালিত হ'ব।